আছে কিয় কাম দিয়া থাকিব কোনে বুকুত ধৰিছে পুলিচ এইজন পুলিচ বুকুত ধৰিছে কেনেকুৱা চাব পাৰে যে ছোৱালীজনীৰ বুকুত ধৰিছে কেনেকুৱা পুলিচ ঘাটিয়া হ'ব পাৰে এজনী ছোৱালীৰ বুকুত কেনেকৈ ধৰিব পাৰে এজনী ছোৱালীৰ বুকুত কেনেকৈ ধৰিব পাৰে চাব পাৰিছে ইয়াত ষ্টুডেণ্ট বিলাক পঢ়িছে আৰু ইয়াত গোটেইখিনি ষ্টুডেণ্ট আছে আৰু এই গোটেইখিনি ছোৱালী এই ভিডিঅ'টো চোৱাৰ পাছত আমি কেনেকে পুলিচ প্ৰশাসনৰ কাষ চাপিব পাৰিম কেনেকে আমি পুলিচৰ ওচৰত গৈ আমাৰ প্ৰব্লেমছবোৰ শ্বেয়াৰ কৰিব পাৰিম মই ভাবা নাছিলো যে হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ চৰকাৰৰ অধীনতো যে এইখিনি হ'ব মই ভাবা নাছিলো যে বাহিৰত এইখিনি বস্তু হৈছে যি হওক কিন্তু যে আমাৰ অসমতো যে এইটো হ'ব ইমান বেছি চিপ এনেকুৱা বেছি টাচ ইমান বেয়া টাচ কৰিছে ছোৱালী কেইজনী কান্দিছে ছোৱালীজনীয়ে হয় বোলে উইমেন পুলিচৰ হাতৰ পৰা টাচ হৈছে তেতিয়াও আমি মানি ল'ব পাৰি যে ভুলে ক্ৰমে টাচ হ'ল কিন্তু মেল দে আৰ গ্ৰেপ চিৰিয়াছলি তেওঁলোকে গ্ৰেপ কৰিছে এজনী ছোৱালীক তেওঁলোকে আনকমফৰ্টেবল ফিল কৰাটো বহুত দূৰৰ কথা তেওঁলোকে মিছ ইউজ কৰিছে তেওঁলোকৰ ৰাইটছৰ আমি কেনেকে পুলিচক বিশ্বাস কৰিব পাৰিম যে আমি তেওঁলোকৰ ওচৰত ছেফ হয় কেনেকে তেওঁলোকে মলেষ্ট কৰিছে এজনী ছোৱালীক এজনী নহয় কেইবাজনীক বেয়াকে টাচ কৰিছে অসম পুলিচৰ ওপৰত থু হয় এই ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰা যাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পায় এই ভিডিঅ' ক্লিপটো যিহেতু এই পুলিচ কেইটাৰ মানে যিটো ফেচ ভালকে ৰিভিল হৈছে তেওঁলোকৰ ছাছপেনশ্যন লাগে ডেটছ ইট কাৰণ এনেকুৱা পুলিচ আমাক নালাগে নমস্কাৰ সকলোলৈ ৰাইজ গোট খালে কিছুমান কথা ৰাইজে ভুল বুজি আছে সেইখিনি কথা ক্লিয়াৰ কৰিবলৈ এই লাইভ টিলে আহিছো গতিকে ৰাইজ যদি গোট খাই কথাখিনি ক'বলৈ ভাল লাগিব নমস্কাৰ জনাইছো সকলোকে যোৱা দুদিন ধৰি সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াত ফেচবুকে হওক ইনষ্টাগ্ৰামে হওক ইউটিউবে হওক সকলোতে এটা ভিডিঅ' ভাইৰেল হৈ আছে যিটো ভাইৰেল ভিডিঅ'ত আপোনালোকে ভিডিঅ'টি চাইছে কিন্তু অনুমান কৰা নাই সেই ভিডিঅ'টি কেতিয়াৰ কোনেও জানিবলৈ বিচৰা নাই দুখ লাগিছে এইটোৰ কাৰণে যে কোনেও জানিবলৈ বিচৰা নাই ভিডিঅ'টি কেতিয়াৰ গতিকে মই এইখিনি কথা ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ বস্তুখিনি আৰু বেয়ালৈ নাযাওঁতে যে ভিডিঅ'টি আছিলে 22 মে 2026 চেট জিপিটি জেমিনাই গুগল এই তিনিটা মাধ্যমৰ জৰিয়তে আমি কিবা ইনফৰমেশ্যন নাজানিলে আজিকালি চাবলৈ বিচাৰোঁ আৰু চেট জিপিটি জেমিনাই গুগল বা বাকী প্লেটফৰ্মছবোৰত ইনফৰমেশ্যন দিয়া মতে 16 মে তাৰিখে CJP অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টিৰ উদ্ভাৱন হৈছিল ভাৰতত বুলি আমি ইনফৰমেশ্যন পাওঁ গতিকে 16 মেত উদ্ভাৱন হোৱা এটি মুভমেণ্ট এটি দলৰ বিষয়ে যেতিয়া মোক 22 তাৰিখে সুধিব অৰ্থাৎ মোক বা আমাক বন্ধু নীল আকাশকো ছেম প্ৰশ্ন সোধা গৈছিল গতিকে সেই 5টা দিনত আমাৰ যিখিনি সীমিত জ্ঞান সেই সীমিত জ্ঞানৰ আধাৰত আমি যিখিনি আহৰণ কৰিব পাৰিছিলোঁ সেইখিনি উত্তৰ আমি দিছিলোঁ যে আমি বহুত বিশেষ ভালকৈ অৱগত নহয় সেইখিনি সময়ত আৰু সঁচাকৈ অৱগত নাছিলোঁ মুভমেণ্টৰ বিষয়ে কিন্তু যেতিয়া গম পালোঁ যে সেই দলটিৰ লগতে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা জড়িত হয় চৰকাৰৰ লগত কিবা এটা মতানৈক্য হয় তেখেতসকলৰ কিছুমান দাবী ৰাখিছে নিটৰ পেপাৰ লিক হোৱাৰ ক্ষেত্ৰতো সেই দাবী উত্থাপন কৰিছে তেখেতসকলে চ' লাহে লাহে যেতিয়া গম পালোঁ 6 দিনৰ আগত আজি 22 তাৰিখ 16 তাৰিখ নে 17 তাৰিখে আজি 23 তাৰিখ 16 নে 17 তাৰিখে সোনম ৱাংচুক ছাৰক ছাপোৰ্ট কৰি মই ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিলোঁ সেই পোষ্টটি ইমান বেছি ভাইৰেল নহ'ল যিমানখিনি হ'ব লাগিছিল যিমানখিনি এই ভিডিঅ'টি ভাইৰেল হৈ আছে এইটো হৈছে দ্বিতীয় কথা গতিকে বহুতেই ভুল বুজি আছে যে মই ছাত্ৰীসকলৰ যি প্ৰটেষ্ট সেই প্ৰটেষ্টটোক উপলুঙা কৰিছোঁ ঠাট্টা মাৰিছোঁ CJPৰ বিষয়ে নাজানো যিখিনি সময়ত সোধা গৈছিল যিখিনি সময়ত সোধা গৈছিল সেইখিনি সময়ত মই জনা নাছিলোঁ আৰু মোৰ উত্তৰ তেনেকুৱাই আছিলে গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ লগত ভৱিষ্যত প্ৰজন্ম উঠি অহা প্ৰজন্মৰ লগত সদায় আছোঁ আৰু সদায় থাকিম এইখিনি আপোনালোকে সকলোৱে মাজে মাজে কিছুমান ক্ষেত্ৰত মই কিছুমান হাতত লোৱা কামৰ মাধ্যমেৰে আপোনালোকে হয়তো দেখিও আহিছে গতিকে যিসকল লোকে ভাবিছে যে মই এই প্ৰটেষ্টটোত নাই তেতিয়াহ'লে একদমেই ভুল নুবুজিব
আজি দেখিছোঁ কোনোবা এটা ছাত্ৰ সংগঠন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ইউনিয়ন অফ DU ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তেখেতসকলে আমাক বেন কৰিছে। এতিয়া মোৰ দুখ লাগিছে এইটোৱে যে পোষ্ট গ্ৰেজুৱেট শিক্ষা আহৰণ কৰি থকা ছাত্ৰ ছাত্ৰীসকলে, মোৰ ভাই ভণ্টীসকলে যদি এবাৰো বিবেচনা কৰি নাচালে যে এই ভিডিঅ'টি কেই তাৰিখৰ আছিলে, CGP লঞ্চ হোৱা, CGPৰ উদ্ভাৱন হোৱা কিমান দিনৰ পিছত এই ভিডিঅ'টি সৃষ্টি কৰা গৈছিল। এতিয়াও যদি আপোনালোকে আছাম লাইভ 24 পেজখনলৈ যায়, 22 মে'ৰ দিনাখনৰ যদি ভিডিঅ' চাবলৈ যায়, তেন্তে সেই ভিডিঅ'টি আপোনালোকে প্ৰত্যক্ষ কৰিব। গতিকে আপোনালোকে নিজে উপলব্ধি কৰিব। দুখ আৰু এটা কথাত লাগিছে, যিসকল লোকে মোক ব্যক্তিগতভাৱে জানে তেখেতসকলে মোক এবাৰো ব্যক্তিগতভাৱে নুসুধি তেখেতসকলে পাব্লিকলি তেখেতসকলক খুব বুজাইছে। খুব বুজোৱাটো স্বাভাৱিক, এইটোৰ কাৰণে তেখেতসকলে ভুল বুজিছে। আৰু মই ভাবোঁ মোতকৈ বেছি ইম্পৰ্টেণ্ট বৰ্তমান জ্বলন্ত যিটো টপিক হৈ আছে সেইটো মোৰ নহয়, পৃথিৱীত সকলো ব্যক্তিতকৈ চবতকৈ ইম্পৰ্টেণ্ট টপিক হৈছে সেইটো। গতিকে মই ভাবোঁ যে তেখেতসকলে সেইটো ভুল বুজাৰ বাবেই আচলতে সেইখিনি সিদ্ধান্ত লৈছে। তৃতীয়তে, ৰাইজে মৰম দিছে ইমান দিনে। 2013ত মোৰ ঔ মণিমলা শীৰ্ষক গীতটি ওলাইছিলে, তাৰপিছত আপোনালোকে একেৰাহে মৰম দি আছে। মাজে মাজে যেতিয়া অনিচ্ছাকৃতভাৱে ভুল হয় তেতিয়া গালি পাৰে, সেই ভুল শুধৰাও। কিন্তু এইবাৰ মই স্পষ্টীকৰণ এইটো কাৰণেই দিছোঁ যে এই ভিডিঅ'টি আকৌ কৈছোঁ 22 মে' তাৰিখৰ আছিলে। আজি হৈছে 23rd জুলাই। গতিকে 2 মাহৰ আগত চাৰ্কুলেট হোৱা ভিডিঅ' এটা আকৌ এইখিনি সময়ত ওলাইছে। কিছুমান পেজ, জাষ্ট আছাম থিংছ, তাৰপিছত আৰু বহুতখিনি লিংকছ, বহুতখিনি ভাতৃ ভগ্নে শ্বেয়াৰ কৰিছে, মেনশ্যন কৰিছে, গালি পাৰিছে। ইমান গালি জীৱনত কেতিয়াও খোৱা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট টাইম খাইছোঁ। গতিকে মই ভাবোঁ, আৰু বিনা কাৰণত খাইছোঁ। যদি বোলে প্ৰটেষ্টটোৰ এদিন আগত ক'লো হয়, প্ৰটেষ্টৰ দিনাখনেই ক'লো হয়, বা প্ৰটেষ্টৰ এদিনৰ পিছত ক'লো হয়, তেতিয়াও কথাখিনি বেলেগ আছিলে। গতিকে মই ভাবোঁ মোৰ ক'বলগীয়াখিনি এইখিনিয়ে আছিল যে মই এই প্ৰটেষ্টটোক 100% ছাপোৰ্ট কৰোঁ। তেনেকুৱা এটা প্ৰটেষ্টক মই ছাপোৰ্ট কৰোঁ যি প্ৰটেষ্টত কোনো ৰাজনৈতিক সমীকৰণ নাথাকে, যি প্ৰটেষ্টত কেতিয়াও ভাৰত বিৰোধী শ্লোগান দিয়া নাযায়, য'ত ভাৰতৰ কাশ্মীৰক ভাৰতৰ পাৰ্ট বুলি কোৱা নাযায়, তেনেকুৱা শান্তিপূৰ্ণ যিবোৰ প্ৰটেষ্ট হ'ব সেই প্ৰটেষ্টক মই সদায় ছাপোৰ্ট কৰি আহিছোঁ আৰু সদায় ছাপোৰ্ট কৰি যাম। কিন্তু গণতন্ত্ৰ বিৰোধী কিবা আন্দোলন যদি হয়, য'ত ৰাজনৈতিক সমীকৰণ থাকে, তেনেকুৱা আন্দোলনক মই ছাপোৰ্ট কৰা নাছিলোঁ। কিন্তু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত মই সদায় আছোঁ আৰু সদায় থাকিম। গতিকে আপোনালোকে বহুতেই মোক ব্লেম কৰে, মই বিজেপিৰ দালাল, বিজেপিৰ কিবা কিবি কয় আৰু গালি পাৰে। গতিকে মই সেইখিনিও ভাবোঁ যে চাওক, মই গৌৰৱ গগৈ ডাঙৰীয়াৰ বাবেও গীত গাইছোঁ, মই 2016ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবেও গীত গাইছোঁ। গতিকে মই গানৰ লগত জড়িত মানুহ, গতিকে মোৰ থ্ৰুদি তেখেতসকলে গানটো গাবলৈ বিচাৰে, মই গাওঁ। আৰু গানটোৰ বাবে যিখিনি উচিত মানুহ নহয়, ডেফিনেটলি সকলোৰ ঘৰতেই চাউল, দালি, গেছটো জ্বলিব লাগিব, তেতিয়াহে আমি জীয়াই থাকিব পাৰিম। গতিকে আমাৰ যিটো কাম, সেই কামটো কৰিছোঁ। গতিকে কোনোবা ক্ষেত্ৰত হয়তো ভুলো হৈছে, সেইকাৰণে আপোনালোকে গালিও পাৰিছে। ভুল নাথাকিলেতো কেতিয়াও গালি নাপাৰে এনেকৈ। গতিকে গম পাইছোঁ। গতিকে আপোনালোকে যদি ভুল ভাবিছে তেতিয়াহ'লে মই অনুৰোধ জনাম, দুখ পাইছোঁ বিৰাট যে ভিডিঅ'টো কেতিয়াৰ পুনৰবাৰ কৈছোঁ। আৰু মই বিচাৰিছোঁ যে অসম লাইভ 24 আমাৰ ৰেচপেক্টেবল ছেটেলাইট চেনেল অনাৰ হৈছে নিপেন দাস ডাঙৰীয়াকো মই আপোনাৰ ৰেচপেক্টেবল সাংবাদিকসকলক এইখিনি এটা স্পষ্টীকৰণ দিয়াটো প্ৰয়োজনীয় বুলি ভাবোঁ যে সেই ভিডিঅ'টি যে 22 তাৰিখৰ আছিল বুলি, সেইখিনি এটলিষ্ট আপোনালোকৰ চেনেলৰ বাবে কেতিয়াবা আমি অনুষ্ঠানো কৰিছোঁ। ভৱিষ্যতেও আমি এটা আনটোৰ পৰিপূৰক, আমাকো আপোনালোকক লাগিব, আপোনালোককো আমাক লাগিব। গতিকে মই ভাবোঁ যে সেই চেনেলটোৱে এটা স্পষ্টীকৰণ দিয়ে, মই তাকে অনুৰোধ জনাইছোঁ। গতিকে যিসকল লোকে বেয়াই পায়, তেখেতসকলক বেয়া পাবলৈ আৰু আমি বেলেগকৈ কি ৰিজন দিম। মই ভিডিঅ'টি বনাই বাছি ফিল্টাৰ কৰি যদি কথা ক'বলৈ বিচাৰিলোঁ হয়, তেতিয়াহ'লে নিশ্চয় মই ভিডিঅ'টি কাট কৰি পেলাই ভিডিঅ' বনাই দিলোঁ হয়। কিন্তু মনত যিখিনি কথা আহিছে, কাৰণ সেইখিনি সময়ত আপোনালোকো যিসকল লোকে মোক গালি পাৰিছে বা আমাক গালি পাৰিছে, আপোনালোককো যদি ব্যক্তিগতভাৱে সেইখিনি প্ৰশ্ন সোধা গ'ল হয়, মই নাজানো আপোনালোকে কেনেকৈ ৰিয়েক্ট কৰিলে হয়। কিন্তু মই তেনেকৈ ৰিয়েক্ট কৰিছিলোঁ, যিখিনি অধ্যয়ন মই সেইখিনি 5টা দিনত এটা মুভমেণ্টৰ বিষয়ে, এটা দলৰ বিষয়ে যিখিনি অধ্যয়ন কৰিব পাৰোঁ, সেইখিনি অধ্যয়ন স্পণ্টেনিয়াছলি যিখিনি দেখিছিলোঁ, সেইখিনি উত্তৰে মই দিছিলোঁ। গতিকে যি কি নহওক, কাইলৈ অৰ্থাৎ 25 তাৰিখে পুৱাকৈ, কাইলৈ 24 তাৰিখ, আজি 23 তাৰিখে মই লাইভটো দিছোঁ। গতিকে
25 তাৰিখে উজনি অসমলৈ গৈ আছো। জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত যি বান সাহায্যৰ আয়োজন কৰিছে, সেই বান সাহায্যত বিলাবলৈ মই লগতে মোৰ সতীৰ্থ বন্ধু কেইজনমান যাব। গতিকে যিসকল লোক বৰ্তমান অসমৰ বানপানীত ককবকাই আছে, 40 জনতকৈ বেছি ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে। গতিকে মই ভাবো সমান্তৰালভাৱে আমাৰ দায়িত্ব, সামাজিক দায়িত্ব এইটো যে এইখিনি সময়ত আমি ৰাইজৰ কাষত থিয় দিব লাগে। কাৰণ গোটেই বছৰটোত যেতিয়া অনুষ্ঠান ধৰে, আমাৰ দৰে গায়িকাসকলক তেখেতসকলে অনুষ্ঠান কৰি গোটেই বছৰটো চলি যাব পৰাকে তেখেতসকলে মাননি আগবঢ়ায়। গতিকে মই ভাবো যে কাইলৈ 24 তাৰিখ, কাইলৈ দিনটোত আমি ইয়াৰ পৰা মুভ কৰিম যোৰহাটলৈ। যোৰহাটত এৰাতি কটাই পৰহিলে যোৰহাটেই হওক বা শিৱসাগৰে হওক বা নাজিৰাই হওক, যিখিনি ইয়াত আমি কভাৰ কৰিব পাৰোঁ, যিমানখিনি শক্তি আছে, শক্তি অনুযায়ী যিমানখিনি সহায় কৰিব পাৰোঁ বানপীড়িত ৰাইজক সহায় কৰিম বুলি কথা দিছোঁ। গতিকে আপোনালোকৰ সহযোগিতা আমি তথা মই কামনা কৰিছোঁ। যিসকল লোকে কৈ আছে কমেণ্ট পঢ়িবলৈ, মই নিশ্চয় কমেণ্টটো পঢ়িম। আৰু এটা কথা জনাওঁ যে আজিও দেখিছোঁ কোনোবা প্ৰটেষ্টত মোৰ ফটোখন লৈ গৈ তেখেতসকলে প্ৰটেষ্টত মোৰ ফটোকো আওৰাই দিছে। এনেকুৱা লাগিছে যেন মই 100% এনেকুৱা লাগিছে 100% মই দেশ বিৰোধী, মোক দেশ বিৰোধীয়ে কৰি দিলে। গতিকে সেইটো একদমেই নকৰিব। আমাৰো পৰিয়াল আছে, আমাৰো ওচৰ চুবুৰীয়া চাহ চিনাকি আছে, শুভাকাংক্ষী আছে, তেখেতসকলে দুখ পায়। আৰু মই গম পাইছোঁ এই কামটো আপোনালোকে দুখ পাইছে এইটোৰ কাৰণে আচলতে আপোনালোকে ভুল বুজিছে। যদি আপোনালোকে যিসকল মোৰ ভাতৃ ভগ্নী দাদা বাইদেউ খুৰা খুৰীয়ে গালি পাৰি আছে, তেখেতসকলে হয়তো অৱগত নহয় যে ভিডিঅ'টো 22 মে' তাৰিখৰ। গতিকে মই সেইখিনি কথাই স্পষ্ট কৰিবলৈ ভিডিঅ'টি আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ, ভিডিঅ'টো লাইভ যোগে আহি আপোনালোকক জনাইছোঁ। গতিকে মোৰ বিশ্বাস যে আপোনালোকৰ মৰম যি ধৰণে পাইছিলোঁ সেই ধৰণে অটুট থাকিব আৰু অনাগত দিনত ৰাইজৰ হকে কাম কৰি যাবলৈ আপোনালোকে আমাক আশীৰ্বাদ কৰিব। আকৌ কৈছোঁ, ভিডিঅ'টি আছিল 22 মে', 2 মাহৰ আগৰ ভিডিঅ'। গতিকে আপোনালোকে ভুল নুবুজিব। মই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত আছোঁ আৰু সদায় থাকিম। আৰু মই তেনেকুৱা প্ৰটেষ্টত থাকিম যিটো প্ৰটেষ্টত ভাৰত বিৰোধী শ্লোগান নহয়, কাশ্মীৰখন ভাৰতৰ অংশ বুলি নকয়, তেনেকুৱা ধৰণৰ যিবোৰ প্ৰটেষ্টত ৰাজনৈতিক সমীকৰণ নাথাকে, তেনেকুৱা প্ৰটেষ্টত মই মোৰ ভাতৃ ভগ্নী দাদা বাইদেউ চবৰ লগত থাকিম। আপোনালোকে মোক বিচাৰি চাওক, আপোনালোকে কথা দিয়ক যে এই কোনোবা এটা প্ৰটেষ্টত ৰাজনৈতিক সমীকৰণ নাথাকে, তেনেকুৱা প্ৰটেষ্টত আপোনালোকে মোক মাতি চাওক ব্যক্তিগতভাৱে। মই ডেফিনেটলি অসমৰ যিকোনো কোণত মই উপস্থিত থাকিবলৈ যত্ন কৰিম। ধন্যবাদ। জয় অসম, জয় জুবিন দা। আৰু মই সদায় আমাৰ দেশৰ ভৱিষ্যত তথা নৱপ্ৰজন্মৰ লগত সদায় আছোঁ আৰু সদায় থাকিম। फ्रेंड्स, मैं जानता हूं कि पेपर लीक ये कोई मामूली विषय नहीं है। लाखों विद्यार्थी और उनके अभिभावकों के लिए बहुत ही पीड़ादायक है और इसलिए पेपर लीक घटना से अब तक पिछले 2.5 महीनों में अनेक विध कदम उठाए गए, गुनहगारों को पकड़ा गया है, वे जेल में पड़े हैं। हमारा सबसे महत्वपूर्ण जिम्मा था कि विद्यार्थियों का 1 वर्ष बर्बाद न हो। तत्काल परीक्षाएं लेना बहुत जरूरी था। सरकार ने अभी पूरी शक्ति का उपयोग करके कम से कम समय में 22 लाख जितने विद्यार्थियों के एग्जाम हो जाए, इसका प्रबंध किया। और अभी 5-6 दिन पहले 19 तारीख को रिजल्ट भी आ गया और देश भर में उत्तीर्ण हो गए विद्यार्थियों की खुशियों की खबरें भी आ रही हैं। लेकिन हम वहां पर संतोष मानने वाले लोगों में से नहीं है और इसलिए मैंने आज फास्ट ट्रैक कोर्ट के लिए विभागों को निर्देश दिए थे
आज विभागों ने लगातार मेहनत करके देर रात मुझे मुसद्दा भी दे दिया। फास्ट ट्रैक कोर्ट और कठोर सजा के प्रावधान के साथ का ये मुसद्दा कल कैबिनेट में चर्चा होगी। कैबिनेट के साथियों के सुझाव के बाद उसका अंतिम रूप दिया जाएगा और सोमवार से संसद का दूसरा सप्ताह शुरू हो रहा है, तब जल्द से जल्द उस बिल को सदन में पारित कराने का प्रयास किया जाएगा। এয়া হেলিকপ্টাৰে ওপৰৰ পৰা দিয়া ফ্লাড ৰিলিফ দেই, খুলি আছো। এয়া হেলিকপ্টাৰে ওপৰৰ পৰা পেলাই দিয়া ফ্লাড ৰিলিফ আহি তলৰ পানীত পৰিছে। ৰাস্তা মানুহকো খাবলৈ নিদিয়ে, পানীত পৰিছে আহি। আমি ইমানে ভিখাৰী, আমাৰ পাৰ্টিবিলাক কি গতি, এইবিলাক দিছে খালী পেকেট, এইবিলাক দিছে কাগজৰ পেলে, এইবিলাক কি গতি, পানীৰ ওপৰত যেতিয়া পেলাই দিলে এইবোৰ খোৱাৰ উপযোগী হৈ আছে নেকি? এইবোৰ খালী পানী বটল। এইবিলাক খাবলৈ দিছে, এইবিলাক আমি গৰু ছাগলী নেকি? এইবিলাক গৰু ছাগলী নেকি? এনেকে দিছে যে এইবোৰ খালী পানী বটল চব, এইবোৰ খালী পানী বটল। এইটো এইবোৰ খালী পানী বটল, এইবোৰ খালী পানী বটল। হা, এই দুটা দিছে, পানী বটল দুটা দিছে, এটা বিস্কুটৰ পেকেট, এই দুটা বিস্কুটৰ পেকেট চব, এই এটা দুটা বিস্কুটৰ পেকেট। এইবোৰ গুৰি হৈ আছে পাউডাৰ। এইটো গাখীৰৰ পেকেট দিছিলে, গাখীৰ ফাটি চব ওলাই তল, একোৱেই নাই। আৰু এইখিনি পানীত ওপৰৰ পৰা পেলাই দিছে। হা, পানীত পেলাই দিয়াৰ পিছত এইখিনি এতিয়া মানুহৰ নহয়, গৰুৱে খোৱাৰ, জন্তুৱে খোৱাৰ উপযোগী হৈ আছে। এই খাদ্য বস্তু দিছে ওপৰৰ পৰা ফ্লাড ৰিলিফৰ নামত হেলিকপ্টাৰে পেলাইছে। এয়া চব, হা, এইবোৰ পানী বটল চব। এনেকেতো নিদিয়ে দেই, এনেকে খোৱা বস্তু ওপৰত পেলাইছে, এইখিনি পানীৰ ওপৰত পেলাইছে দিছে। এয়া চব ফ্লাড ৰিলিফে আহি তলত ভালকে দিলে। কিছুমান ভদ্ৰলোকে CGP কি বুজিয়ে নাপায়, কি হয় একদম ভদ্ৰলোক হয় ন, সিহঁতবিলাকক আমি ওপৰত একদম মাথাৰ ওপৰত উঠাই ৰাখিছো। কি কয় এইটো, ভিগু কাশ্যপ আৰু কোন আছিলে জানো, এইবিলাক নাম নাজানোৱেই। অলপ ভিগু কাশ্যপৰ নামটো শুনিছিলোঁ বাৰু, কিন্তু সিহঁতবিলাকৰ মানে নিউজৰ সন্মুখত মানে ভাষণ দিয়া শুনি, ভাষণ বুলিয়ে ক'ম বাৰু, কথা কোৱা শুনিলে মানে হাঁহনি ধৰে। সেইবোৰৰ কি আৰু, সেইবোৰৰ এই তেল মাৰি ভৰি চেলেকি পেলাই কাৰোবাৰ ভৰি চেলেকি, ডাঙৰ ডাঙৰ নেতাবিলাকৰ চেলেকিলে সিহঁতৰ কাম হৈ যায়। যেতিয়া কি CGP কোন হয় ঠাইত একদম নাই, সিহঁতৰ ল'ৰা ছোৱালী নহয়তো, সিহঁতৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত একোৱেই নাই। কাৰণ সিহঁতে যেনেকুৱা লোকৰ মানে গান এটা গাই পেলাই কাৰোবাক বেউকুব বনাব পাৰে, তেতিয়াহ'লে সিহঁতৰ ল'ৰা ছোৱালীয়ে এনেও পাৰিব ন। সেই বোলো ভদ্ৰ লোকৰ কথা কৈ আছো, কি ভিগু কাশ্যপ নে কি, এইবিলাক নামো লোৱা মানে ভুল। কাৰণ সিহঁতবিলাকৰ নিচিনা কাৰণে, চিপ মেণ্টেলিটিৰ কাৰণে আমাৰ নিচিনা এতিয়া সিহঁতবিলাকে এনেই যেতিয়া মানে ছিজন থাকে, গানৰ বিহুৰ ছিজন থাকে, মানুহক ইমান তেল মাৰে। সিহঁতে এটা ভাল কাম কৰ্ম কৰি দেখুৱায়, কাৰোবাৰ ওচৰত ভগৱানৰ ওচৰত দেখুৱায়, কাৰোবাৰ সমাজ সেৱিকা হৈ পেলাই দেখুৱায়। তাৰ পাছত আৰু যেতিয়াই ছিজনটো শেষ হৈ যায়, তেতিয়াতো একেবাৰে চিনি নাপায় কোন পাব্লিক, কোন হেৰি, একদম মতলবেই নাই। যোনবোৰ পাব্লিকৰ কাৰণে সিহঁতবিলাকে মাথাৰ ওপৰত নাচি থাকে, সেই পাব্লিককে একেবাৰে কিৰা মকৰা বুলি ভাবে, এই পোক পৰুৱা বুলি ভাবি থাকে। তাৰ পাছত এতিয়া ধনী ধনী মানুহবিলাক যে CGP যে ওলাই অহা নাই, সেইবিলাকৰ ল'ৰা ছোৱালী একো ভৱিষ্যত একো ডুব নহয়। হে, সিহঁতৰ ল'ৰা ছোৱালী নেকি? নাই, নহয়। ল'ৰা ছোৱালী হৈছে দুখীয়াবিলাকৰ, যাৰ ল'ৰা ছোৱালী মৰিছে সি গম পাইছে। ল'ৰা ছোৱালী এটা নিট পৰীক্ষাৰ কাৰণে লিক হোৱাৰ কাৰণে মৰি গৈছে, তাৰ লোকচান হৈছে, এইবিলাকৰ লোকচান থৰি হৈছে। আপোনালোকে ক'ব দেই, CGP কোন হয়নো? ঠেত, ইহঁতবিলাকৰ কাৰণে আমি কি দৰকাৰ মাত মাতিবলৈ, হয়নে নহয়? নাই, মাত মাতি একো লাভ নাই। কাৰণ ফিল্মত এতিয়া মুভিত যোন ভিলেন আছিলে, এতিয়া হিৰো আহিলে, হিৰো হ'লগে, আৰু যোনবিলাক একেবাৰে হিৰো আছিলে সেইবোৰ জিৰ' হৈ পেলাই ভিলেন হৈ গ'ল। তাৰ পৰা আমি কি এক্সপেক্ট কৰিম? এক্সপেক্ট কৰিবলগীয়া একোৱেই নাই। আৰু আহে কিছুমান মানুহ প্ৰটেষ্ট কৰিবলৈ, বিজেপিয়ে আকৌ উল্টা কাৰ হাই দিয়ে, ৰাহুল গান্ধী হাই, কংগ্ৰেছ পাৰ্টি হাই। হে ভগৱান, অলপ দিমাগত এইবিলাক সোমোৱা। হাই
বিজেপি ঝাণ্ডা লৈ পেলাই সন্মুখত যে সেই তহঁতে যে কিৰা মকৰাৰ নিচিনা যে চিঞৰি আছ বেলবেলাই আছ কংগ্ৰেছ হাই হাই ৰাহুল গান্ধী হাই হাই এইবিলাক যে বকি আছ এইবিলাক এই দিমাগত অকণমান হেৰি কৰ তহঁতে যেতিয়ালৈকে ক্ষমতা আছে তেতিয়ালৈকেহে তহঁতৰ পাৱাৰ আছে যোনদিনাখন ক্ষমতা আঁতৰাবি তেতিয়া কোনদিনাখন তহঁতক কৰি কুকুৰ এটাও নুসুধিব গম পাইছ নাই বাছ ইমানেই কম নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল উজনি অসমৰ যিমানেই দৃশ্যবোৰ দেখিছোঁ বান বিধ্বস্ত অঞ্চলৰ লোকসকলৰ বা জীৱ জন্তুবিলাকৰ যিবোৰ মৃতদেহ মানে মনটো ইমান ভাৰাক্ৰান্ত হয় মানে বহুত দুখ লাগে ইফালে গোটেই ষ্টুডেণ্টৰ ওপৰত অত্যাচাৰ এইফালে প্ৰকৃতি ৰুষ্ট হৈছে মানৱৰ ওপৰত অত্যাচাৰ অৱশ্যে মানৱেও প্ৰকৃতিক বহুত ৰুষ্ট কৰিছোঁ আমি এতিয়া কথা হ'ল আমি হৈছোঁ তেনে ক্ষুদ্ৰ মানুহ আমি বিৰোধীত আছোঁ দেখিছেই আপোনালোকে আমি এইবাৰ কৰিব পাৰিম কিমান তথাপিতো ৰাইজে নখ জোকাৰিলে নৈ বয় সেয়েহে আমাৰো সকলোৰে প্ৰয়াস থাকিব আমিও সেইকাৰণে য'ত য'ত যোগাযোগ কৰিব লাগে আমি কৰি আছোঁ আমাৰ গুৱাহাটীৰ স্থিত ৰাজীৱ ভৱনতো আমাৰ ফুড বেংক গঢ়ি তোলা হৈছে কোনোবাই যদি ইচ্ছা কৰে তাতো আচলতে দিব পাৰিব আৰু গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা সাহায্য লৈ আমাৰ মানে গাড়ী উজনি অসমলৈ বুলি যাব এতিয়া কথা হ'ল মই স্পষ্টভাৱে তিনিটা কথা ক'ব বিচাৰিছোঁ যে সমগ্ৰ অসমৰ ৰাইজে কথাবোৰ বিবেচনা কৰক নিৰ্বাচন আহিলেই এওঁলোকৰ মানে দলৰ বিজেপি দলটোৰ আপোনালোকে দেখিছে আকাশত কিমানখন হেলিকপ্টাৰ উৰি থাকে তেওঁলোকৰ মন্ত্ৰী তেওঁলোকে জহ মাৰে নৰেন্দ্ৰ মোদী বোলে সকলোতকৈ বেছি বোলে অসমলৈ আহিছে বোলে ৩৬ বাৰ নে ৪৫ বাৰ নে কিমান বাৰ এওঁলোকে ফুটনি মাৰে কংগ্ৰেছৰ বোলে তেনেকৈ বোলে মানুহ নাহে হয় কংগ্ৰেছৰ মানুহ নাহে কিন্তু কংগ্ৰেছে ঠিকেই অনুদান দিছিলে ডক্টৰ মনমোহন সিঙৰ সময়ত নৰেন্দ্ৰ মোদীয়ে আহি কি ঘটিটো ফালিছে আপোনালোকে মোক কওকচোন এই নৰেন্দ্ৰ মোদীয়ে এই বিপদৰ সময়ত এতিয়া আহিব লাগিছিলে নাই যিখন ৰাজ্যৰ ৩খন জিলাত আজি প্ৰায় মানে ৪০ৰ সংখ্যা পাৰ হৈ গৈছে মৃতদেহে আৰু কিমান সংখ্যা ওলাব তাত ঠিক নাই তাত এপাক আহি তেওঁলোকৰ খবৰ ল'বলৈ কি সময় নাই আৰু সেই মানুহখিনিক লৈ প্ৰতিটো কথাত দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মা পীযুষ জয়ন্তহঁতে নৰেন্দ্ৰ মোদীৰ কাৰণে আমি এনেকুৱা কৰিব পাৰিছোঁ নৰেন্দ্ৰ মোদীৰ কাৰণে আমি তেনেকুৱা কৰিব পাৰিছোঁ প্ৰশংসাত পঞ্চমুখ হৈ থাকে তেওঁলোক সদায় আজি এই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে এই বান বিধ্বস্ত ৰাজ্যকেইখনলৈ আছুতীয়াকৈ পুঁজি কিয় পঠাব পৰা নাই এই কথাটো আপোনালোকে এবাৰ লক্ষ্য কৰিছে নাই আজি গোটেই এওঁলোকে ইমান ফিতাহী মাৰি থাকে কিন্তু এওঁলোকে দুৰ্যোগ প্ৰশমন বিভাগটোক এওঁলোকে কাৰ্যক্ষম কৰি তুলিবলৈ তেওঁলোকে নোৱাৰিলে আপোনালোকৰ লাজ লাগিব লাগে নে নালাগে আপোনালোকে এবাৰ ভাবকচোন এই মন্ত্ৰী পৰিষদখনক লৈ পেলাইনি এই হিমন্ত বিশ্বই গৈ তাত বাৰু লাগি আছে কিন্তু কালি পৰহি আপোনালোকে দেখিলেনে বিধানসভা এওঁলোকে নিজৰ বাজপেয়ী ভৱনত কংগ্ৰেছৰ তেওঁলোকে হেৰি কৰিছে মুৰ্দাবাদ দিছে কংগ্ৰেছৰ মুৰ্দাবাদ পিছত দিবি তহঁতে আগতে এই মানুহখিনিক উদ্ধাৰ কৰচোন কিবা আপোনালোকে উৎসাহ দেখিছেনে এওঁলোকে গৈ পেলাইনি তাত গৈ বোলে একদম পুৰা নিৰ্বাচনৰ সময়ত কিন্তু এওঁলোকে এটা পঞ্চায়তত এজন বিধায়কৰ নেতৃত্বত তেওঁলোকে এটা পঞ্চায়ত দি দিয়ে এতিয়া এই 3খন জিলাত তেওঁলোকৰ ইমান 102জন বিধায়ক আছে তেওঁলোকে কেলে দায়িত্ব দি দিয়া নাই 3খন জিলাত এটা পঞ্চায়ত এতিয়া এজন বিধায়কক কিয় দায়িত্ব দিয়া নাই নিৰ্বাচনৰ সময়ত তেওঁলোকে এটা পঞ্চায়ত এজন বিধায়কক দায়িত্ব দি দিয়ে কথাবোৰ আপোনালোকে লক্ষ্য কৰিছে নাই আজি মানুহে পানী এটোপা খাবলৈ পোৱা নাই কাৰ হাতত গোটেই টকা পইচাবোৰ আছে আমাক চুচি বাচি কোনে টকা পইচাবোৰ লৈ আছে এই চৰকাৰখনে লৈ থকা নাই জানো 2 নম্বৰ কথা ৰাইজৰো ভুল আছে এইটোৱে ভুল আছে যে ইমান মাফিয়াবিলাকে গোটেই মাফিয়াবিলাকে কয়লা খান্দি গোটেই পাহাৰ পৰ্বত শেষ কৰি আছে আপোনালোকে দেখি প্ৰতিবাদ নকৰে গোটেই দিখৌ নদী শিল বালি লাগে কাৰণে সিন্ডিকেট চলাই খান্দি মাফিয়াগিৰি কৰি খতম কৰিছে ৰাইজে সন্মুখত দেখি আছে কিন্তু একো নকয় এই নকওঁতে নধৰোঁতে আপোনালোকে জনপ্ৰতিনিধিবিলাকক গ'লে মানে চেল্ফি উঠিবলৈ আপোনালোকে পাগলৰ দৰে পিছে ঘূৰি ফুৰে আপোনালোকে ধূপ ধূনা লগাই ফুৰে যাৰ ফলত আজি এয়া গতি হৈছে আপোনালোকে নিজে চিন্তা কৰক আপোনালোকে কিমান এই কথাবিলাক আমি কিমান ক্ষোভত কৈছোঁ আপোনালোকক আমি সহায় কৰিব পৰা নাই আমি ইমানখিনিকৈ আমি সহায় কৰিব আপোনালোকক নোৱাৰোঁ কিন্তু সদায়তো আমি সচেতন কৰি আছোঁ আজি এনেকুৱা এটা বিপৰ্যয়ৰ সময়ত আজি আপোনালোকৰ সেই 3খনত হৈছে আৰু গোটেই অসমখন আমাৰ পাহাৰ পৰ্বতৰে আগুৰা কাইলৈ যে বাকী জিলাবিলাকত নহ'ব কি হ'ব আমিতো প্ৰত্যেক বছৰে বানত বিধ্বস্ত হৈ থকা মানুহ কিন্তু এতিয়া কথা হ'ল আপোনালোকে চাওক এই কথাবোৰৰ সেইকাৰণে বিৰোধিতা কৰিব লাগে 3 নম্বৰতে হৈছে ONGC RSSক যদি বিগত 10টা বছৰত 668 কোটি টকা অনুদান দিব পাৰে তেতিয়াহ'লে এই 3খন জেগাত ONGCয়ে কেলে এতিয়া অনুদান দিব পৰা নাই আজি ONGCয়ে
উজনি অসমৰ পৰাইতো লুটি পুটি তেলখিনি নি আছে আজি ONGCক আমি ধৰিব লাগিব আমি এই চৰকাৰক ধৰিব লাগিব আমি ONGCক ধৰিব লাগিব আৰু এই আমি মাফিয়া যিবিলাকে সিন্ডিকেট চলাই আছে উজনি অসমৰ পৰা কয়লা নি আছে উজনি অসমৰ গোটেই শিল বালিৰ সিন্ডিকেট চলাই আছে আমি এই মানুহখিনিক ধৰিব লাগিব এই দালালখিনিক আমি ধৰিব লাগিব সেইখিনিয়ে ভালকৈ এই বান বিধ্বস্ত লোকসকলক সহায় কৰিব লাগিব আৰু যদি নকৰে আমিও প্ৰত্যেকটো কথা কিন্তু আমি লক্ষ্য ৰাখি থাকিম সদায় দুখীয়াক বা বাকী মানুহক টেটু চেপা দি কৰ কাটল লৈ থকা এই চৰকাৰখনে যদি ভালকৈ সহায় সাহায্য নকৰে তেতিয়াহ'লে কিন্তু আমিও এওঁলোকক ৰক্ষা নিদিওঁ কেতিয়াও আৰু এই যে মাহেকত দুবাৰকৈ তেওঁলোকে ঋণ লয় ফ্লাইঅভাৰবোৰ বনাই আছে আজি তাৰ বদলি এওঁলোকে ঋণ লওক এই মানুহক তেওঁলোকে গাই গুটিয়াকৈ হ'লেও 1 লাখকৈ এখন ঘৰত দিবলৈ এওঁলোকে চেষ্টা কৰক আমাৰ সেইবিলাকত আপত্তি নাই কিন্তু চাওক অপৰিকল্পিতভাৱে আজি য'তে ত'তে ফ্লাইঅভাৰ বনাওঁতে আজি গুৱাহাটীখনৰো এতিয়া আমি ওলাই যাব নোৱাৰোঁ চাৰিওফালে খালি বানপানী গোটেই চাৰিওফালে বানপানী আজি এখন কদৰ্যময় পৰিৱেশত গোটেই অসমখন গুচি গৈছে আজি এওঁলোকে কিয় কেন্দ্ৰৰ পৰা পুঁজি আনিব নোৱাৰে এওঁলোকে বানমুক্ত কৰিম বুলি কৈছিলে গতিকে কথাখিনি আপোনালোকে এবাৰ ভাবক এই চৰকাৰখন কিমান ব্যৰ্থ ইমান ব্যৰ্থ হোৱাৰ পিছতো এওঁলোকৰ এছামৰ চকু মেল নাখায় এওঁলোকে সনাতনীগিৰি কৰে এওঁলোকে হিন্দু মুছলমানগিৰি কৰে লাজ নালাগে বদৰুদ্দিন আজমলে 1 কোটি টকা দিম বুলি ক'লত এতিয়া বদৰুদ্দিন আজমলটো এজন মিয়া হয় এতিয়া বদৰুদ্দিন আজমলক কি খেদিনো পঠিয়াই শৃংখল চলিহা আৰু এই চিটু শইকীয়াহঁতৰ দৰে মানুহে সদায় কৈ থাকোঁ সেইকাৰণে সময় বহুত শক্তিশালী সময়ে এদিন সকলোকে শিক্ষা দি যাব আৰু এই সময় এয়া আৰম্ভ হৈছে আপোনালোকে দেখিছে নহয় মানুহৰ লগত বেছি অন্যায় অনীতি দুৰ্নীতি কৰিব নাপায় সময়ও মানুহক শিক্ষা দি দিয়ে সকলো চাই থাকে সকলোৰে ওপৰত এজন আছেতো কিবা এক মহাশক্তি আছে আমি ভিন্ন ধৰণে পালন নকৰিলেও কিবা এটা শক্তি আছে গতিকে খুবেৰে হৈছে কথাখিনি সহায় কৰিব নোৱাৰাৰ খুব চকুৰ আগত দেখি আছোঁ অন্যায় অনীতিখিনি এইখিনি মাত নমতাটোও এক অন্যায় হয় সেইকাৰণে মাত মাতিছোঁ ধন্যবাদ ৰাইট মোৰ মনত তেনেই সাধাৰণ এটা কথাই বৰকৈ আমনি কৰি আছে এটা তেনেই সাধাৰণ প্ৰশ্ন ভাবিলোঁ আপোনালোকলৈ প্ৰশ্নটো ঠেলোঁ মই বিচাৰি নোপোৱা উত্তৰটো কিজানি আপোনালোকে কমেণ্টত দিবই পাৰে কথাটো হৈছে উজনি অসমত যি বান পৰিস্থিতি সেই বান পীড়িতসকলক আজমল ডাঙৰীয়াই যি 2 কোটি টকাৰ সাহায্য প্ৰদান কৰিছে সেইখিনিলৈ সকলো ঠিকে আছে কিন্তু এতিয়া মোৰ মনত আমনি কৰি থকা প্ৰশ্নটো হৈছে উজনি অসমৰ বহুত ডাঙৰ নেতা আমি নেতা বুলিয়ে ভাবোঁ যিহেতুকে ছ'চিয়েল মিডিয়া নেতাগিৰি কৰি তোলপাৰ কৰি থাকে এই যে চিটু বৰুৱা বুলি কয় লগতে শৃংখল চলিহা এই দুয়োগৰাকীটো একেবাৰে বহুত ডাঙৰ নেতা বহুত ওপৰৰ মাল গতিকে এই দুগৰাকী নেতাই আজমলৰ এই সাহায্য গ্ৰহণ কৰিব নে নাই এইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ সিদিনা সেই চিটু বৰুৱা শৃংখল চলিহাই আপাৰ আছামত উজনি অসমত মিয়াসকলক খেদিছিল কাম কৰিবলৈ যাব দিয়া নাছিল অন কেমেৰা মিয়াক ধমকি দিয়া হৈছিল যে তেওঁলোকে যাতে উজনি অসমত কাম কৰিবলৈ নাযায় আৰু কোনোবা যদি কাম কৰি আছে অতি শীঘ্ৰে সেই ঠাই এৰিবলৈ তেওঁলোকক দাবী ধমকি দিয়া হৈছিল তেনেস্থলত বহু মিয়াই সেই ঠাই পৰিত্যাগ কৰিছিল লগতে মাছ বেপাৰীসকলকো তাৰ পৰা আঁতৰাই দিয়া হৈছিল মিয়াসকলক গতিকে তাত অসমীয়াৰ দাদাগিৰি চলিছিল তেনেস্থলত এই চিটু বৰুৱা আৰু শৃংখল চলিহাই আজমল মিয়াক আপাৰ আছামৰ পৰা খেদিব নে 2 কোটি টকা গ্ৰহণ কৰিব চেলুট মই আপোনাক চেলুট জনাইছোঁ এজন মিয়াৰ কাহিনী কম আজি এজন মিয়াৰ জীয়া ছবি দেখুৱাম আজি যিটো সময়ত উজনি অসমৰ বানৰ পৰিস্থিতিয়ে আমাৰ মনত দুখৰ সঞ্চাৰ কৰিছে দুখ দি গৈছে বহুজনক সেই সময়তে সেই দুখৰ ছবি মুচিবৰ কাৰণে সেই বান পীড়িতসকলৰ চকুলো মুচিবৰ কাৰণে তেওঁলোকক অকণমান সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিল এজন মিয়া যিজন মিয়াক আমি মিয়া গেদা কিমান নামেৰে যে এটা সময়ত গালি পাৰিছিলোঁ সেইজন মিয়াই দেখুৱাই দিলে আচলতে প্ৰকৃত মানৱতা কি প্ৰকৃত মানৱতাৰ নিদৰ্শন কি ইয়াত চাওক স্ক্ৰীণত ছবিখন দেখি নিশ্চয় চিনি পাইছে আজমল ডাঙৰীয়া আচলতে ব্যক্তিগতভাৱে ময়ো মানুহজনক ছাপোৰ্ট কৰি কথা ক'ব বিচৰা নাই কিন্তু যিখন ছবি সঁচা এই মানুহজনক যিমান মানুহে গালি নাপাৰক কিয় এই মানুহজন কিন্তু সদায় ট্ৰেণ্ডিঙত থাকে এই মানুহজন কিন্তু সঁচাই মানৱতাৰ ঊৰ্ধত থাকে এই মানুহজন কিন্তু সঁচাই দুখীয়া দৰিদ্ৰৰ লগত থাকে আপুনি মই অস্বীকাৰ কৰিলেও এয়াই বাস্তৱ সত্য উজনি অসমত যিটো সময়ত চৰকাৰ থিয় দি এই কাম মানুহজনে কৰা কামটো কৰিব লাগিছিল যিটো সময়ত মন্ত্ৰী বিধায়কসকলে কৰিব পাৰিলেহেঁতেন যিটো সময়ত ডাঙৰ ব্যৱসায়ীসকলে কণ্ট্ৰাকশ্যনসমূহে কৰিব পাৰিলেহেঁতেন কিন্তু সেই সময়ত এইজন মিয়াই আদৰ্শ দেখুৱাই দিলে 1 কোটি নহয় কোনোবাই কৈ আছে 2 কোটি টকা
বানপীড়িতসকলৰ সাহায্যাৰ্থে তেওঁ দান কৰিছে। কোনোবাই কৈছে 1 কোটি টকা দান কৰিছে। ভদ্ৰলোকৰ অসমৰ বানপানী সমস্যা, অসমৰ যি যি সমস্যা হৈ আছে দুখীয়াবিলাকৰ, এতিয়া কিমান মানুহৰ ঘৰ বাৰী নাইকিয়া হৈ গ'ল, ঘৰে দুৱাৰে উটি গৈছে, সেইবোৰ সমস্যা মানে সমালোচনা কৰিবলৈ কাৰো টাইম নাই। কিন্তু মিয়াৰ হৈ সমালোচনা কৰিবলৈ, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ হৈ পেলাই সমালোচনা কৰিবলৈ, ৰাহুল গান্ধীৰ সমালোচনা কৰিবলৈ মানে লাখে 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 মানুহ থাকে। ভদ্ৰলোকসকল দেই, সেয়া কৰি থাকোঁতেই গ'ল। বানপানীয়ে বিচাৰ ল'লেনে? কোন হিন্দু, কোন মুছলিম, কোন মিয়া, কোন গৰীয়া ল'লে নেকি? প্ৰকৃতিয়ে যদি বিচাৰ নলয়, বিচাৰ নকৰে কোন হিন্দু, কোন মুছলিম, কোন কাৰ লগত তেজ আছে, কোনোবাই কি খাইছে, কোনোবাই গাহৰি খাইছে, কোনোবাই গৰু খাইছে, তেনেহ'লে আপুনি আৰু মই কোন? হিন্দু মুছলিম কৰিবলৈ আমি সমালোচনা কৰি পেলাই গোটেই আমাৰ অসমখন গেলা মাছৰ বজাৰ নিচিনা কৰিবলৈ? আপোনালোকে কওক, প্ৰকৃতিয়ে যদি মানুহৰ ৰূপ লৈ পেলাই, ধৰ্ম লৈ পেলাই বিভেদ একো নকৰে, তাত লৈ পেলাই একো বাদ বিচাৰ নাচায়, কি হিন্দুৰ ঘৰ ছেভ কৰিলে নেকি বাৰু? ইয়াৰ মুছলমান মানুহৰ বা মিয়া মানুহৰে ঘৰ উটুৱাই লৈ গৈছে, তেনেকুৱাতো একো নহয় ন। সেইকাৰণে যিমান পাৰে এতিয়া বানপানী সমস্যাত যোনবিলাক ভুগি আছে, যিমান ধনী ধনী মানুহ আছে, ভাল মিনিষ্টাৰ MLA যিয়ে নহওক, দুখীয়া মানুহবিলাকক সহায় কৰিবলৈ শিকক। তাত হিন্দু মুছলিম কৰি একো লাভ নাই। আপোনালোকে গম পাইছে নাই? আমি দুখীয়া, সেইকাৰণে আমি আগবাঢ়িব পৰা নাই। কিন্তু কিজানি চাগে অসমত থকা হ'লে চাগে কি ঠিক ভাত এসাঁজো হ'লেও কাৰোবাক দুখীয়াক, আমি দুখীয়াৰ হৈ কান্দিম ন। কি ঠিক অসমত থকা হ'লে মই ভাত এসাঁজো হ'লেও বা অকণমান হ'লেও বনাই পেলাই কাৰোবাক খুৱাব পাৰিলোঁ, বাট সেইটোও নাই মই বাহিৰত থকাৰ কাৰণে। এতিয়া একাংশ মানুহে ক'ব তই কেলে সহায় নকৰ। মোৰ ইমান কেপাচিটি নাই, কিন্তু যাৰ কেপাচিটি আছে হিন্দু মুছলিম নকৰি পেলাই আপোনালোকে সহায় কৰক। যিমানেই নহওক, আমি প্ৰকৃতিয়ে যদি, ভগৱানে যদি ভেদভাৱ কৰা নাই, তেতিয়াহ'লে আমি মানৱ ধৰ্ম হৈ পেলাই আমি মাছৰ বজাৰ নিচিনা কাওঁ কেলেলে চেই কৰি একো লাভ নাই। কুকুৰৰ নিচিনা ভুকি একো লাভ নাই। গম পাইছা নাই? সকলোৰে সমস্যাবোৰ বুজিবলৈ চেষ্টা কৰিলেই হ'ল। আমি যদি মানুহ হয়, মানুহে যদি মানুহৰ কামত নাহোঁ, মানুহৰ টাইমত যদি, বিপদৰ টাইমত যদি আমি হেল্প কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি মানুহ হৈ জন্ম ল'লোঁ কিয়? কুকুৰ মেকুৰী হৈও ভগৱানে পঠিয়াব পাৰিলে হয়। তো সেইকাৰণে আপোনালোকে প্লিজ ডাঙৰ ডাঙৰ MLA মিনিষ্টাৰ মানুহবিলাকৰ কথা শুনি আমি সাধাৰণ মানুহবিলাকৰ মাজত শত্ৰুতা বঢ়াই একো লাভ নাই। গম পাইছে নাই? বাছ ইমানেই কম, যিমান পাৰে সেই যাৰ অনিষ্ট হৈছে চৰকাৰে সেইবিলাকৰ ক্ষতিপূৰণ দিয়ক, নহ'লে আৰু পাৰে যদি ওচৰৰ চুবুৰীয়াই এজনে সিজনক হেল্প কৰক। ইমানেই। এইখন চৰকাৰৰ মন্ত্ৰীসকলৰ কেৱল এটাই ধান্দা নেকি? কেনেকে কি আঁচনি ৰূপায়ণ কৰাৰ নামত টকা মাৰিব পাৰি? নহ'লে মন কৰক, যোৱা বছৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তত্বাৱধানত এই যে স্কিল ডেভেলপমেণ্ট, তাৰে নামত ড্ৰোন প্ৰশিক্ষণ দিয়া হৈছিল। ৰাজ্যৰ বিভিন্ন জিলাত ড্ৰোন প্ৰশিক্ষণ কাৰ্যসূচী কৰা হৈছিল। বিভিন্ন পুৰুষ মহিলাক ড্ৰোন কেনেকে উৰুৱাই কি কৰে এই কথাবোৰ বুজোৱা হৈছিল। কিন্তু এই বানৰ বিভীষিকাৰ সময়ত সেই ড্ৰোনবোৰ ক'ত? আজি নলবাৰী নহয়, অসম নহয়, ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ কাৰণে মহিলা আত্মসহায়ক গোটক আমি ড্ৰোনৰ ট্ৰেইনিং দিবলৈ ওলাইছোঁ। আত্মসহায়ক গোটক এনেদৰে ড্ৰোনৰ ট্ৰেইনিং দিয়াৰ মই তথ্য ভাৰতবৰ্ষৰ ক'তো পোৱা নাই। কিমান কোটি টকা খৰচ কৰা হৈছিল ড্ৰোন নিৰ্মাণ, ড্ৰোন ক্ৰয় বা ড্ৰোন প্ৰশিক্ষণৰ নামত, এই কথাবোৰ নুসুধো। কিন্তু আজিৰ এই মুহূৰ্তত আটাইতকৈ প্ৰাসংগিক কথা হ'ল, যিখিনি সময়ত হেলিকপ্টাৰে খাদ্য যোগান ধৰাৰ নামত কিছুমান জাবৰ দিছে, সেইখিনি সময়ত ড্ৰোনৰ সহায়ত বান বিধ্বস্ত অঞ্চলত কিয় খাদ্য সামগ্ৰী যোগান ধৰিব পৰা নাই? খাদ্য সামগ্ৰীৰ বিৰাট বিৰাট টপলাৰ কথা আমি কোৱা নাই, কমচে কম কেণ্ডেল কেইডালমান, মানে সৰু সৰু বস্তু, চাবোন, পানী, এইবিলাকতো পঠাব পাৰিলে হয়। যদি ড্ৰোনৰ একো কামেই নাই, ড্ৰোনে যদি একো কামেই কৰিব নোৱাৰে, ড্ৰোন প্ৰশিক্ষণৰ নামত যদি একো কামতেই নাহিল, তেতিয়াহ'লে কিয় কাৰ বাবে ড্ৰোন প্ৰশিক্ষণ কাৰ্যসূচীটো দিয়া হৈছিল?
আৰু এই স্কিল ডেভেলপমেণ্টৰ নামত কি কামত আহিল অসমৰ? কেৱল অসমৰ সাধাৰণ জনতাৰ ৰাজহৰ টকা যধে মধে খৰচ কৰা হ'ল, তাকেই হোৱা নাই জানো? আৰু মন কৰক, কেইদিনমান আগতে আমি মোবাইলত কি পাইছিলো, এলাৰ্ট, কিবা এটা পৰীক্ষামূলকভাৱে চাইছিল, মোবাইলটো যে বৰ জোৰকে বাজি যায়, চক খাই উঠে যে মানুহে, এই এলাৰ্টটো কিয় নাহিল? যেতিয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হৈছিল তেতিয়া এই এলাৰ্টটো মোবাইলত কিয় নাহিল উজনিৰ লোকসকলৰ? অৰুণাচল নাগালেণ্ডৰ পৰা পানী নামি আহে, বানৰ সৃষ্টি কৰে, তাৰ পূৰ্বে কিয় এই এলাৰ্টবোৰ বাজি নুঠে মোবাইলত? মানে কি? তেতিয়াহ'লে কিহৰ কাৰণে এই পৰীক্ষা কৰা হৈছিল? ইয়াৰ পৰা কি কামত আহিল অসমৰ? কামত অসমৰ সাধাৰণ জনতাৰ নাহে, কামত আহে কেৱল একাংশ মন্ত্ৰী আমোলা বিষয়াৰ। তাত বাহিৰে কাৰো কামত নাহে এইখন অসমত, কেৱল লুটিবৰ কাৰণে একাংশৰ জন্ম হৈছে। কথাবোৰ মন কৰক, কিয় ক'বলৈ বাধ্য হৈছো। ধন্যবাদ। জয় আই অসম।